আজি 2 তাৰিখ 2 মাহ 2025 চনৰ বছৰিকা অৰ্থাৎ বৃত্তি পৰীক্ষা আছিলে। প্ৰায় আজি আমাৰ নগাঁও জিলা দিনী তালিম তত্বাৱধানত নাঙ্গলদোৱা আঞ্চলিক দিনী তালিম বোৰ্ডৰ আজি প্ৰায় 40ৰ পৰা 35 জন ছাত্ৰ ছাত্ৰী আজি বৃত্তি পৰীক্ষা দিছে। সেইকাৰণে আমি আজি একত্ৰিত হৈছোঁ বা একত্ৰিত হৈ পেলাই আমি যি আজি উদ্দেশ্য আছিলে যে আমাৰ পিছপৰীয়া অঞ্চলত কেনেকৈ আমাৰ ধৰ্মীয় শিক্ষাটো বা ধৰ্মীয় মেৰুকণ্ঠ আগত যায়, সেইকাৰণে আমি আজি এটা পদক্ষেপ নিছিলোঁ যে আমাৰ নগাঁও জিলা দিনী তালিম বোৰ্ডৰ কেৰিকুলাম মতে যে আমি এই পৰীক্ষাটো মানে পৰিপূৰ্ণভাৱে চলাই নিব পাৰিছোঁ। ইয়াৰ কাৰণে আমি আজি আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আমাৰ সাংবাদিক বন্ধুসকলক আমি আমাৰ আঞ্চলিকৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ আৰু আমাৰ নাঙ্গলদোৱা আঞ্চলিক দিনী তালিম বোৰ্ডৰ শিক্ষাগুৰুসকলক আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি পৰীক্ষা দিছে সিহঁতসকলক আমাৰ আঞ্চলিকৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলো ইছলাম ধৰ্ম প্ৰেমিক ৰাইজক আমি আহ্বান কৰোঁ যে যিসকল সুবাহী মক্তব এতিয়ালৈকে আমাৰ আঞ্চলিকত অন্তৰ্ভুক্ত হোৱা নাই সিহঁতসকলক আমি আহ্বান কৰোঁ যে অতি সোনকালে সিহঁতে যেনে আমাৰ আঞ্চলিকত অংশগ্ৰহণ কৰে যেন এই আমি আহ্বান কৰিলোঁ। আৰু সিহঁতক কৈছোঁ যে আপোনালোকে যিয়ে কৰক, কিন্তু আমাৰ যিটো এটা ৰেগুলেশ্যন আছে বা কেৰিকুলাম আছে, কেৰিকুলাম মতে শিক্ষাটো দিলে এটা পাঠ্যক্ৰমত শিক্ষাক্ৰম হয়। সেইকাৰণে আমি সকলোকে আহ্বান কৰিছোঁ ইনশাআল্লাহ যে সকলোকে মিলিজুলি যেন আমি ইয়াৰ আঞ্চলিকখন বা দিনী শিক্ষাটো আগলৈ। আজি আমাৰ নাঙ্গলদোৱা আঞ্চলিকত প্ৰায় 5টা সুবাহী মক্তব্য দিছিলে। তাৰ ভিতৰত আছিলে আজি আমাৰ কেন্দ্ৰটো হৈছিলে যে দক্ষিণ আশীগড় ছিদ্দিকিয়া সুবাহী মক্তব যিটো কেন্দ্ৰ আছিলে, আৰু আমাৰ আশীগড় দাৰুল কোৰাণ সুবাহী মক্তব আছিলে, পশ্চিম কাছাৱাটি সুবাহী মক্তব আছে, এনেকৈ লৈ পশ্চিম শিঙিমাৰী আছিলে, গোটেইকেইটা সুবাহী মক্তব আছিলে। আমাৰ নগাঁও ডিষ্ট্ৰিক্ট দিনী তালিম বোৰ্ডৰ পৰা মৌলানা শামছুল হুদা সাহেবক আমাক ডিষ্ট্ৰিক্টৰ পৰা পৰিদৰ্শক হিচাপে প্ৰেৰণ কৰিছিলে।